Question number 1, x cube plus 3x square plus 3x plus 1 of তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। এতিয়া আমাক বহুপদ এটা দিয়া আছে এটো। এই বহুপদটোক আমি একেটাৰে হৰণ কৰিব লাগে। হৰণ কৰি আমি ভাগশেষটো নিৰ্ণয় কৰিব লাগে। যেতিয়া তোমাক ভাগশেষটো নিৰ্ণয় কৰিব দিব তেতিয়া তুমি প্ৰথমতে যেটো বহুপদৰে হৰণ কৰিব দিছে তাৰ শূন্যটো উলিয়াই ল'ব লাগিব। ওকে, প্ৰথমটো বহুপদ আমাক কি দিয়া আছে x + 1। এতিয়া এই বহুপদটোৰ শূন্যটো উলিয়াবৰ কাৰণে মই এই বহুপদটো ধৰি লম শূন্য বুলি is equal to 0 আৰু ইয়াৰ পৰা যদি মই x ৰ মানটো উলিয়াও তেতিয়া হলে হ'ব +1 আছিলে -1। এতিয়া x ৰ মানটো পালো, x ৰ মানটো এতিয়া আমি এই বহুপদটোত বহাই দিম। ধৰি ললো বহুপদটোৰ নাম px is equal to আমাক দিয়া আছে x³ + 3x² + 3x + 1। এতিয়া ইয়াতে আমি x ৰ মানটো -1 বহুৱাম। x ৰ মান যদি আমি -1 বহুৱাও তেতিয়া হলে কি হ'ব ইয়াতে -1 whole cube plus 3 into -1 whole square plus 3 into -1 plus 1 -1 whole cube কৰিলে হ'ব -1 -1 whole square কৰিলে হ'ব +1 3 into 1 plus 3 হ'ব plus into minus minus 3 into 1 3 plus 1 -1 plus 1 cancel plus 3 minus 3 cancel বাকি তোমাৰ থাকিলে 0। এটাকে নিৰ্ণয় ভাগশেষ তোমাৰ কি হ'ব 0। নম্বৰ 2 টো চোৱা। এবা আমাক দিয়া আছে x - 1/2 দিয়া আছিল। প্ৰথমতে আমি ইয়াক 0 বুলি ধৰি ললো is equal to 0। ইয়াৰ পৰা যদি আমি x ৰ মানটো লিখো তেতিয়া হলে কি হ'ব -1/2 আছিল। সোফালে যদি আহে ই হ'ব +1/2। এটা তোমাক বহুপদটো কি দিয়া আছিল px is equal to x³ plus 3x² plus 3x plus 1। ইয়াত আমি x ৰ ঠাইতে এবাৰ 1/2 বহুৱাম। x ৰ ঠাইতে 1/2 whole cube plus 3 into 1/2 whole square plus 3 into 1/2 plus 1। এটা এখিনি কি হ'ব ঘন কৰিলে 1 কিউব কৰিলে 1 হ'ব 2 কিউব কৰিলে 8 plus 3 into 1 square কৰিলে কিমান হ'ব 1 2 square কৰিলে কিমান হ'ব 4 plus 3 into 1 3 divided by 2 plus 1 is equal to 1/8 plus 3 into 1 3 divided by 4 plus 3/2 plus 1। এতিয়া এই গোটেই কেইটাৰে হৰ কেইটা যদি আমি মন কৰো ইয়াত হৰ আছে 8 4 2 অৰ্থাৎ 8 4 আৰু 2 ৰ লসাগু তোমাৰ হ'ব 8। ওকে 8 4 আৰু 2 ৰ লসাগু কিমান হ'ব 8 হেতু মই ইয়াতে লিখিলো। এটোৱে এটোক ডিভাইড কৰিলে 1 1 টো যদি মই ওপৰ 1 টোৰ লগত পূৰণ কৰো তেতিয়া হলে হ'ব 1 প্লাস 4 এ যদি মই এটোক ডিভাইড কৰো তেতিয়া হলে কিমান বাৰ যাব দুবাৰ 2 টো যদি মই ওপৰ 3 টোৰ লগত পূৰণ কৰো তেতিয়া হলে হ'বগে 6 প্লাস 2 ৰে যদি মই এটোক ডিভাইড কৰো তেতিয়া হলে হ'ব 4 4 into 3 12 প্লাস ইয়াতে আমি কি কৰিম এই 8 টো ডাইৰেক্ট 1 ৰ লগত পূৰণ কৰিম 8 into 1 8। এতিয়া এখিনি যোগ কৰিলে কিমান হ'বগে 8 plus 12 20 26 27 27/8। এটাকে নিৰ্ণয় ভাগশেষটো তোমাৰ কিমান হ'ব 27/8। Number 3 আমাৰ only x দিয়া আছে। তো আমি এটা কি কৰিম x is equal to কি বুলি ধৰি ল'ব লাগিব 0। x ৰ মানটো এবাৰ হ'ব 0। প্ৰথমতে আমি বহুপদটো লিখিলো px is equal to x³ plus 3x² plus 3x plus 1। ইয়াত আমি x ৰ ঠাইত এবাৰ 0 বহুৱাম 0³ plus 3 into 0 square plus 3 into 0 plus 1। এতিয়া 0³ কৰিলে 0 এ হ'ব 3 into 0 square কৰিলে 0 এ হ'ব 3 into 0 0 অৰ্থাৎ এই গোটেইখিনিৰ মান কিমান হ'ব 0। তো বাকি তোমাৰ থাকিলে +1। এটাকে নিৰ্ণয় ভাগশেষ 1। নম্বৰ 4 টো আমাক দিয়া আছে x plus pi। প্ৰথমতে আমি is equal to 0 বুলি ধৰি ললো আৰু ইয়াৰ পৰা যদি মই x ৰ মানটো লিখো তেতিয়া হলে কি হ'ব +pi আছিল সোফালে যদি যায় তেতিয়া হলে কি হ'ব -pi। তাৰ পিছত তুমি বহুপদটো লিখিলোৱা px is equal to x³ plus 3x² plus 3x plus 1
এতিয়া ইয়াত আমি x ৰ মান কিমান বহুৱাম -π x ৰ ঠাইত যদি -π বহুৱাও তেতিয়াহলে -π হোল কিউব প্লাস 3 ইনটু -π হোল স্কয়ার প্লাস 3 ইনটু -π প্লাস 1 -π হোল কিউব কৰিলে হ'ব -π হোল কিউব প্লাস 3 ইনটু -π হোল স্কয়ার -π হোল স্কয়ার হৈ আছে গতিকে এটো প্লাসত হ'ব 3π স্কয়ার প্লাস ইনটু মাইনাস মাইনাস 3 ইনটু π 3π প্লাস 1 এটো আমি হল কৰিব নোৱাৰো আৰু গতিকে নিৰ্ণয় ভাগে হেতুই হ'ব Question number 5 5 plus twice x দিয়া আছে আমাক ইয়াৰ মানটো আমি প্ৰথমতে শূন্য সমান বুলি ধৰি ললো তাৰ পৰা 5 টো যদি আমি সোফালে লৈ যাও এটো হ'ব -5 ইয়াত তোমাৰ থাকিলে twice x ইয়াত 2 টো পূৰণ হৈ আছিল সোফালে যদি পঠিয়াই দিও তেতিয়া হলে এটো হ'ব divided by 2 অৰ্থাৎ x ৰ মানটো আমি পালো -5/2 প্ৰথমতে বহুপদটো লিখি ললো px is equal to x cube plus 3x square plus 3x plus 1 এতে ইয়াতে আমি x ৰ ঠাইতে এবাৰ বহুৱাম -5/2 x cube -5/2 whole cube plus 3 into -5/2 whole square plus 3 into -5/2 plus 1 minus whole cube এটো মাইনাস এ হ'ব 5 cube কৰিলে 125 divided by 8 cube কৰিলে হ'ব তোমাৰ 8 minus square কৰিলে তোমাৰ প্লাস হ'ব ইয়াতে প্লাস আছে গতিকে এটো প্লাস হ'ব 3 into 5 square কৰিলে হ'ব 25 2 square কৰিলে হ'ব 4 plus into minus minus 3 into 5 15 divided by 2 plus 1 minus 125 divided by 8 plus 3 into 25 75 divided by 4 minus 15 divided by 2 plus 1 8 4 2 যদি আমি লখাগু লও তেতিয়া হলে কিমান হ'ব 8 8 8 ঘন কৰিলে এবাৰ একে যদি আমি 125 ক পূৰণ কৰো তেতিয়া হলে কিমান পাম 125 এই পাম যোগ 4 8 ঘন কৰিলে দুবাৰ এই দুটো যদি আমি প্ৰকৃতৰ লগত পূৰণ কৰো তেতিয়া হলে কিমান হ'বগে 150 minus 2 যদি 8 ঘন কৰো 4 বাৰ 4 টো 15 লগত পূৰণ কৰিলে কিমান হ'ব 60 plus 8 into 1 8 into 1 8 এতিয়া ইয়াতে 150 আৰু 8 ৰ আগত তোমাৰ কি আছে প্লাস চিন আছে গতিকে হেডুটা যদি আমি যোগ কৰো তেতিয়া হলে কি হ'ব 158 আৰু 125 আৰু 60 ৰ আগত মাইনাস চিন আছে গতিকে মাইনাস লিখিলো এই দুটা সংখ্যা আমি যোগ কৰিলো দিলে কিমান হ'ব 125 plus 60 185 এতিয়া 185 ৰ পৰা যদি মই 158 মাইনাস কৰি চাও 185 minus 158 এটা আগত প্লাস চিন আছে ইয়াৰ আগত মাইনাস গতিকে সংখ্যাকেইটা আমি বিয়োগ কৰিব লাগিব 185 ৰ পৰা যদি 158 মাইনাস কৰো তেতিয়া হলে কিমান হ'ব 27 ওকে 27 divided by 8 কিন্তু ইয়াতে ডাঙৰ সংখ্যা আছিল 185 ৰ আগত আছিল তোমাৰ মাইনাস চিন গতিকে ইয়াটো কি হ'ব মাইনাস -27 divided by 8 এটো হ'ব তোমাৰ ভাগশেষ Question number 2 x cube minus ax square plus 6x minus 8 x minus a ৰে হৰণ কৰিলে পোৱা ভাগশেষ আমাক উলিয়াব দিছে এতিয়া প্ৰথমতে x minus a ৰ শূন্যটো আমি উলিয়াও x minus a is equal to 0 বুলি আমি ধৰি ললো আৰু ইয়াৰ পৰা যদি আমি x ৰ মানটো লিখো তেতিয়া হলে কি হ'ব x is equal to plus a x minus a আছিল গতিকে এটো হ'ব x is equal to plus a এতিয়া বহুপদটো আমাক দিয়া আছিল px is equal to x cube minus ax square plus 6x minus a ইয়াত আমি x ৰ ঠাইত এবাৰ a বহুৱাম ইয়াতে কি হ'ব a cube minus a into x ৰ ঠাইত আহিব a square plus 6 into a minus a ইয়াতে হ'ব a cube minus a into a square এটো হ'ব তোমাৰ a cube plus ইয়াত কি হ'ব 6a minus a ছটা a আছিল তাৰ পৰা যদি আমি এটা বিয়োগ কৰো তেতিয়া হলে তোমাৰ তাত থাকিব আৰু পাঁচটা a cube ক্যান্সেল গল বাকি তোমাৰ থাকিলে 5a এটাকে নিৰ্ণয় ভাগশেষ তোমাৰ হ'ব 5a
Question number 3, 7 plus 3x, 3x cube plus 7x ৰ এটা উৎপাদক হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে। প্ৰথমতে আমি এই বহুপদটোৰ আমি শূন্যটো উলিয়াই লওঁ। 7 plus 3x is equal to 0. এতিয়া ইয়াৰ পৰা যদি আমি x ৰ মানটো উলিয়াব যাওঁ, প্ৰথমতে আমি 7 টো সোঁফালে পঠিয়াই দিলো, -7 হৈ গ'ল। 3 টো x ৰ লগত পূৰণ হৈ আছিল, সোঁফালে গ'লে ই হৈ যাব হৰণ, অৰ্থাৎ x ৰ মানটো আমি পালো -7/3, -7/3। এতিয়া আমাক বহুপদটো কি দিয়া আছিল 3x cube plus 7x, তো ইয়াক আমি ধৰি ললো px বুলি, px is equal to 3x cube plus 7x, ইয়াত আমি x ৰ ঠাইত কি বহুৱাম -7/3, 3 into x ৰ ঠাইত আহিব -7/3 whole cube plus 7 into -7/3, into মাইনাস আছিলে গতিকে কিউব কৰিলে এটো মাইনাসে থাকিব, 7 কিউব কৰিলে হ'ব তোমাৰ 343 ডিভাইডেড বাই 3 কিউব কৰিলে হ'ব 27 প্লাস ইনটু মাইনাস মাইনাস 7 into 7 49 ডিভাইডেড বাই 3। এতিয়া 3 এ যদি আমি 27 ক ডিভাইড কৰো তেতিয়া হলে কিমান বাৰ যাব 9 বাৰ, অৰ্থাৎ আমাৰ হাতত কিমান থাকিলে -343 ডিভাইডেড বাই 9 -49 ডিভাইডেড বাই 3। এতিয়া তুমি এটা কথা ভাবি চোৱা, এই দুটা সংখ্যাৰ আগতে কি চিন আছে মাইনাস, আৰু এই দুটা সংখ্যা যেহেতু তোমাৰ সমানো নহয় আৰু দুটা আগতে যেহেতু মাইনাস আছে গতিকে আমি যদি ইহতক সৰল কৰি লিখো তেতিয়া হলে এটো প্লাসই হৈ যাব, অৰ্থাৎ আলটিমেটলি ইয়াৰ মানটো আমি কেতিয়াও 0 নাপাওঁ, গতিকে যেহেতু 0 নাপাওঁ গতিকে আমি লিখিব পাৰো is not equal to 0। এতিয়া উৎপাদক কেতিয়া হ'ব, উৎপাদক তেতিয়া হল হয় এই বহুপদটো উৎপাদক হল হয় যদিহে এই বহুপদটোৰ যেটো x ৰ মান অৰ্থাৎ যেটো শূন্য আছিল সেই মানটো যদি আমি এই বহুপদটোত বহুৱালে ইয়াৰ মানটো কি হয় 0 ৰ সমান হয়, তেতিয়া হলে উৎপাদক হল হয়। যেহেতু ইয়াতে আমি 0 নাপালো গতিকে ই এটা উৎপাদক নহয়। সো আমি লিখিব পাৰো এনেকে therefore 7 plus 3x cube plus 7x ৰ এটা উৎপাদক নহয়। Question number 4, ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। প্ৰথমতে আমাক দিয়া আছে x cube minus 4x square plus 2x plus 5 ক x minus 2 ৰে আমি হৰণ কৰিব লাগে। x minus 2 যেতিয়া তোমাক ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব দিব তেতিয়া আমি এই পদ্ধতিত কৰিব লাগিব, আৰু যদি কেৱল ভাগশেষ উলিয়াব দিয়া তেতিয়া হলে তুমি ভাগশেষ উপপাদ্য ব্যৱহাৰ কৰি ইয়াৰ মানটো উলিয়াব পাৰিবা। x minus 2 এটো আমি হৰণ কৰিব লাগে x cube minus 4x square plus 2x plus 5 ক। এতিয়া প্ৰথম তুমি এটা বস্তু চাই লোৱা যেটোৰে হৰণ কৰিব লাগে অৰ্থাৎ ভাজকৰ যেটো সৰ্বোচ্চ ঘাত থকা পদ আছে, ইয়াত আমি x থকা এটাই পদ পাইছো এটো, গতিকে আমি ইয়াক বাছি ললো। এতিয়া ভাজ্যৰ অৰ্থাৎ ভিতৰত যেটো আছে তাৰ পৰা তুমি প্ৰথমতে সবচে ডাঙৰ ঘাত থকাটো লবা, হল ইয়াতে আমি যদি চাও সবচে ডাঙৰ ঘাত থকাটো কোনটো হ'ব x কিউব, অৰ্থাৎ এতিয়া আমি x কিউবক এই x ৰে যদি ডিভাইড কৰো অৰ্থাৎ এনেকুৱাকে লিখিব পাৰি x কিউব ডিভাইডেড বাই x, তেতিয়া হলে কি হ'ব ইয়াতে x কিমানটা আছে 3টা, অৰ্থাৎ এটো এনেকে চাব পাৰি x into x divided by x cancel গল, বাকি তোমাৰ থাকিলে x into x অৰ্থাৎ x square। এটা এই x square টো আমি ইয়াতে বহুৱাম, আমাৰ প্ৰথমটো ভাগফলৰ প্ৰথমটো পদ কি হ'ব x square হ'ব, x square into x cube। এতিয়া এই দুটা পূৰণ কৰিলে তো x cube হৈ গল, এটা বাকি তোমাৰ থাকিলে -2, এই -2 ৰেও তোমাৰ এই মানটো পূৰণ কৰিব লাগিব, তো -2 into x square -2x square। এতিয়া আমি বিয়োগ কৰিম x cube, বিয়োগ কৰোঁতে এটা কথা মন কৰিব লাগিব হেতু হল যে যদিহে ইয়াতে দ্বিতীয় হাৰি মানে এই হাৰিটো দ্বিতীয় হাৰি যেকেটা পদ থাকিব তাৰ সন্মুখত যেটো চিন থাকিব, অৰ্থাৎ এই পদটোত যদি আমি লক্ষ্য করি ইয়াৰ আছিল +x cube, কিন্তু তুমি যেতিয়া বিয়োগ কৰিবা তেতিয়া এটো ইয়াৰ বিপৰীত চিনটো বুলি ধৰি লবা, অৰ্থাৎ এটো প্লাস আছিল এটো তুমি মাইনাস বুলি ধৰি লবা। এটা যদি মই মাইনাস বুলি ধৰি লও তেতিয়া হলে এটো কি হ'ব x cube minus x cube is equal to কিমান হ'ব 0।
Similarly, এটু ক্ষেত্ৰত যদি মই চাও -4x square এটা তুমি এটু মাইনাস আছিলে এটু কি বুলি ধৰিবা প্লাস কি বুলি ধৰিবা প্লাস +2x square এটা যেহেতু এটা ৰাখিৰ আগত বিয়োগ চিন আছে এটা ৰাখিৰ আগত কি আছে যোগ গতিকে সংখ্যা কেটা বিয়োগ কৰি দিয়া 4 ৰ পৰা যদি মই 2 বিয়োগ কৰো তেতিয়াহলে কিমান হ'ব 2 আৰু যেহেতু x square ৰ কাৰণে কৰি আছিল গতিকে এটো x square হ'ব এতিয়া তুমি চোৱা ডাঙৰ সংখ্যা কি আছিল ডাঙৰ আছিল 4 4 ৰ আগত কি চিন আছিল মাইনাস গতিকে এটো -2x square হ'ব -2x square -2x square এতিয়া ওপৰৰ শাৰীত যিখিনি থাকিব হেখিনি আমি তললৈ নুমাই আনিম কিন্তু নুমাই আনিলে ইয়াৰ চিনৰ কোনো পৰিৱৰ্তন নহয় যি চিন আছিল তেনেকুৱাকৈ থাকিব +2x + 5 এতিয়া আকৌ ইয়াৰ পৰা আমি এই যেটো বহুপদ থাকিলে বাকি ইয়াৰ পৰা আমি সেই বহুপদটো নিৰ্বাচন কৰিম যাৰ ঘাত সবচে বেছি হৈ আছে এতিয়া ইয়াতে সবচে বেছি ঘাত থকাটো কোনটো -2x square এতিয়া -2x square ক আমি ডিভাইড কৰি চাম কিমানেৰে ইয়াতে আমি যেটো বাছি লৈছিলো ভাজকৰ সৰ্বোচ্চ ঘাত থকাটো x এৰে যদি মই x এৰে -2x ক ডিভাইড কৰো তেতিয়াহলে কি হ'ব ইয়াতে x দুটা আছিল তলত এটা আছিল এটা ক্যান্সেল হ'ব ওপৰৰ পৰা এটা ক্যান্সেল হ'ব তো তোমাৰ বাকি কি থাকিলে -2x এটা এই মানটো আমি ইয়াত লিখিম -2x right এতিয়া -2x into x -2x square next তোমাৰ এটো চোৱা 2 into 2 4 আৰু ইয়াতে কি আছিল x অৰ্থাৎ -2 into -2x -2 into -2x যদি আমি কৰো 2 into 2 কি হ'ব 4 minus into minus plus x আছিল ইয়াতে x নাই গতিকে এটা x আছিল গতিকে এটো আমি কি পালো +4x x থকাৰ তলত পাতা ইয়াতে x থকা আছিল এটো 2x গতিকে ইয়াৰ তলত মই পাতিলো +4x এতিয়া ৰিজাল্ট আনি ইয়াক বিয়োগ কৰিব লাগে এতিয়া ইয়াতে চোৱা -2x square এতিয়া এটো আমি কি বুলি ধৰিম -9 এটো প্লাস গতিকে -2x square +2x square cancel 0 okay এতিয়া এটো কি আছিল +2x কিন্তু দ্বিতীয় হাই থকা চিনটো এটো আমি বিয়োগ চিন বুলি ধৰিব লাগিব কাৰণ ইয়াতে প্লাস চিন আছিল তো এটো যদি মই প্লাস বুলি ধৰো তেতিয়াহলে কি হ'ব কি দেখা পালো +2x - 4x গতিকে এটো বিয়োগ কৰিলে কি হ'ব এটা আগত প্লাস চিন এটা আগত মাইনাস চিন গতিকে বিয়োগ 4 ৰ পৰা 2 গলে 2 x x ৰ কাৰণে কৰি আছিল কাৰণে x এটা ডাঙৰ সংখ্যা কি আছিল 4 4 আগত কি চিন আছিল মাইনাস গতিকে এটো -2x হ'ব অৰ্থাৎ +2x ৰ পৰা যদি আমি -4x কৰো আমাৰ হাতত থাকিব -2x এতিয়া বাকি থকা এই 5 টো আমি তললৈ নমাই আলো চিনটো হলনি নহয় এটো এনেকৈ থাকিব এতিয়া আকৌ ইয়াৰ পৰা আমি বাকি থকাটোৰ পৰা এতিয়া আমি কোনটো লম -2x টো লব লাগিব এতিয়া -2x ক আমি কিমানে ডিভাইড কৰিম x এৰে x টো এ ডিভাইড কৰি চাও x x ক্যান্সেল গল বাকি তোমাৰ কি থাকিলে অনলি -2 অৰ্থাৎ এই মানটো আমি এতিয়া ওপৰ লিখিম -2 তো -2 যদি মই লও ইয়াতে তেতিয়াহলে এটো কি হ'ব -2 into x -2x 2 into 2 4 minus into minus plus -2x এটো আমি ধৰিব লাগিব +2x বুলি গতিকে -2x +2x 0 +5 আছিল এটো আমি কি বুলি ধৰিব লাগিব এটা -5 সৰি -4 +5 আছিল এটো আমি ধৰিম -4 বুলি এটা বিয়োগ কৰিব লাগিব 5 - 4 1 গতিকে এটো কিমান হ'ব 1 এটাকে আমি ভাগফল কি পালো ভাগফল তোমাৰ পালো x square ভাগফল পালো আমি কি x square -2x - 2 আৰু ভাগে কি পালো 1 Number 2 2x square minus 1 এটো আমি হৰণ কৰিব লাগে 4x cube minus 2x square minus 3 এতিয়া ভাজকৰ সৰ্বোচ্চ ঘাত থকা পদটো আমি বাছি ললো 2x square এতিয়া ভাজ্যৰ আমি সৰ্বোচ্চ ঘাত থকাটো প্ৰথমতে বাছি ললো এটো হৈ গল 4x cube এতিয়া প্ৰথমতে আমি হৰণ কৰি চাও 4x cube divided by 2x square ৰে 2 ৰে যদি মই 4 ক ডিভাইড কৰো কিমান বাৰ যাব দুবাৰ তলত আছে দুটা x পূৰণ হয় আৰু ওপৰত কিমানটা আছে তিনিটা গতিকে তলৰ পৰা মই যদি দুটা ক্যান্সেল কৰো ওপৰৰ পৰা দুটা ক্যান্সেল কৰিব লাগিব গতিকে ওপৰত এটা বেছিকে থাকিব কি হ'ব 2x এই 2x টো মই এতিয়া ওপৰত দিম 2x into 2x square এটো তোমাৰ হ'বগে 4x cube এতিয়া কম -1 এৰে যদি আমি 2x ক পূৰণ কৰো তেতিয়াহলে কি হ'ব -1 into 2x is equal to -2x
কিন্তু কথাটো হ'ল কি ইয়াত আমি পালো minus 2x কিন্তু ইয়াত যদি তুমি চোৱা ইয়াতে x চলক থকা এটাও পদ নাই যদি তেনেকুৱা হয় ইয়াতে আমি x স্কয়াৰ তলত পাতিব নোৱাৰো কাৰণ ইয়াতে চলকটো x স্কয়াৰ আছে এটো আসলে ধ্ৰুবক গতে ইয়াৰ তলতো আমি 2x টো পাতিব নোৱাৰো যদি তেনেকুৱা হয় তেতিয়াহলে তুমি কি কৰিবা ইয়াতে কাখত লিখিবা minus 2x তাৰ পিছত এতিয়া আমি কি কৰিম বিয়োগ কৰিম বিয়োগ কৰিব লাগিলে 4x কিউব minus 4x কিউব 0 এখিনি উপৰ লাইনত আছিল উপৰ লাইনৰ পৰা যদি আমি তললে নমাই আনো চিন পৰিৱৰ্তন নহয় গতিকে এটো হ'ব minus 2x স্কয়াৰ minus 3 কিন্তু এটো minus 2x আছিল দ্বিতীয় লাইনত যদি থাকে দ্বিতীয় লাইন মানে এই লাইনটো যদি তোমাৰ থাকে তেতিয়া ইয়াৰ পৰা যদি তলত নমাই নিব লগা হয় তেতিয়াহলে ইয়াৰ চিনটো হলনি হৈ যায় অৰ্থাৎ এটো minus 2x আছিল এটো আমি ধৰিম plus 2x এতিয়া ইয়াৰ পিছত কো আহিলে তোমাৰ এই বহুপত্ৰৰ পৰা আমি সৰ্বোচ্চ ঘাত থকাটো বাছি ল'ব লাগে অৰ্থাৎ ইয়াৰ পৰা আমি বাছি লম minus 2x স্কয়াৰ minus 2x স্কয়াৰক আমি ডিভাইড কৰিব লাগিব কিমানেৰে 2x স্কয়াৰে 2x স্কয়াৰ ডিভাইড কৰিব লাগে 2 to cancel x square cancel বাকি তোমাৰ থাকিলে মাইনাস অৰ্থাৎ মাইনাস হয়তো -1 বাকি থাকিলে এই -1 টো মই ইয়াতে ওপৰত দি দিলো -1 এতিয়া প্ৰথম এই মানটো একে থাকিব -2x square এটা তোমাৰ আকৌ -1 এৰে যদি -1 ক পূৰণ কৰো -1 এৰে যদি মই -1 ক পূৰণ কৰো কি হ'ব minus into minus plus 1 into 1 1 গতিকে ইয়াতে আমি লিখিব পাৰো এতিয়া +1 এখিনি এতিয়া বিয়োগ কৰিব লাগিব -2x square plus 2x square 0 ইয়াত আছে -3 এটো আমি ধৰিব লাগিব -1 বুলি অৰ্থাৎ -3 -1 দুটাৰ আগতে কি চিন আছে বিয়োগ চিন গতিকে সংখ্যা কেটা যোগ কৰা চিন কেটা যদি একে হয় অৰ্থাৎ যদি প্লাস প্লাস থাকে তেতিয়াও যোগ কৰিবা যদি মাইনাস মাইনাস থাকে তেতিয়াও যোগ কৰিবা আৰু যদি প্লাস থাকে আৰু মাইনাস থাকে তেতিয়া তুমি কি কৰিবা বিয়োগ কৰিবা এটা দুটা আগতে মাইনাস চিন অৰ্থাৎ চিন দুটা একে হলে সংখ্যা কেটা যোগ কৰিব লাগে 3 + 1 4 দুটা আগতে বিয়োগ চিন আছিল গতিকে এটো বিয়োগ চিন হ'ব অৰ্থাৎ -3 -1 -4 আৰু এটো উপৰ লাইনত আছিল গতিকে ইয়াক যদি মই তলত নমাই দিও তেতিয়া হলে এটো চিনটো হলনি নোহোৱা হৈয়ে থাকিব +2x এতিয়া আমি ভাগফল কি পালো 2x - 1 ভাগফল আমি পালো 2x - 1 আৰু ভাগশেষ পালো -4 + 2x Number 3 3x + 1 এৰে আমি হৰণ কৰিব লাগে 3x cube minus 5x square plus 10x minus 3 এটা প্ৰথমে আমি ইয়াতে ভাজকৰ সৰ্বোচ্চ ঘাত থকাটো বাছি ললো আৰু ইয়াতে ভাজ্যৰ ভিতৰৰ পৰা আমি সৰ্বোচ্চ ঘাত থকাটো বাছি ললো এটা এই দুটা হৰণ কৰি চাও 3x cube divided by 3x 3 3 cancel ওপৰ x তিনিটা আছে তলত x আছে এটা গতিকে এটা cancel গল বাকি তোমাৰ থাকিলে দুটা x ওপৰত বাকি থাকিলে অৰ্থাৎ এই x স্কয়াৰ টো ওপৰত আহিব x স্কয়াৰ যেটো পদ আমি মিলাই আছিল সেই পদটো একে হ'ব 3x কিউব অৰ্থাৎ 3x into x square 3x cube এতিয়া এই +1 টোৰে আকৌ এবাৰ আমি ইয়াক পূৰণ কৰিব লাগিব তো 1 into x square ইয়াতে আহিব দুটা আগতে প্লাস চিন আছে গতিকে এটো প্লাস হ'ব এটা আমি বিয়োগ কৰিব লাগে 3x কিউবৰ পৰা যদি আমি 3x কিউব বিয়োগ কৰো তেতিয়া হলে 0 হ'ব ইয়াত তোমাৰ কি আছিল -5x square আৰু এটো তোমাৰ +x square অৰ্থাৎ প্লাস এটো 1x square বুলি তুমি ধৰিব পাৰা এতিয়া ওপৰ আছিল -5 আৰু তলত এটো কিমান আছিল +1 কিন্তু এটো আমি ধৰিব লাগিব -1 বুলি এটা -1 বুলি যদি ধৰো দুটা আগতে কি চিন হৈ গল বিয়োগ গতিকে সংখ্যা কেটা যোগ 5 + 1 6 দুটা আগতে মাইনাস চিন গতিকে এটো -6x square এখিনি তললে নমাই আনা +10x -3 এতিয়া আকৌ ইয়াৰ পৰা আমি লম এবাৰ -6x square -6x square divided by 3x 3 এ যদি মই 6 ক ডিভাইড কৰো তেতিয়া হলে দুবাৰ যাব ওপৰত x দুটা আছিল তলত আছিল এটা গতিকে এটা কেনসেল কৰিলো বাকি তোমাৰ থাকিলে এটা ইয়াত যেহেতু মাইনাস চিনটো আছিল গতিকে এটো -2x হ'ব এই -2x টো মই ওপৰত দিলো -2x এই মানটো একে থাকিব আমি একেনস্তাকে লিখিব পাৰো -6x square এতিয়া এই +1 টোৰে আমি ইয়াক পূৰণ কৰিব লাগিব তো 1 এ যদি মই 2x ক পূৰণ কৰো 2x এ হ'ব চিনটো কি হ'ব ইয়াতে আছিল প্লাস ইয়াত আছিল মাইনাস প্লাস ইনটু মাইনাস মাইনাস
এটো 0 হৈ যাব -6x square plus 6x square 0 ইয়াত আছে plus 10 ওকে ইয়াত আছে -2 এটো -2 নহয় এটো আমি ধৰিব লাগিব +2 বুলি তো চিন দুটা একে হৈ গল গতিকে সংখ্যা কেটা যোগ 10 plus 2 12 চিন টু দুটাৰ আগত প্লাস চিন গতিকে এটো +12 হ'ব +12 x আছিল ইয়াতে দুটাতে x -3 এবাৰ আমি 12x ক ডিভাইড কৰিব লাগিব 3x ৰে 12x divided by 3x x cancel 12x যদি মই 3 কাটো কিমান বাৰ 4 বাৰ অৰ্থাৎ এই সাইডটো মই ওপৰ দিব লাগিব +4 ওকে 4 into 3 12 into x 4 into 1 4 plus 12x minus 12x 0 ইয়াত আছে -3 আৰু এটা আমি কি বুলি ধৰিব লাগিব -4 -3 -4 দুটা আগতে কি বিয়োগ চিন গতিকে সংখ্যা কেটা যোগ 3 plus 4 7 দুটা আগত মাইনাস চিন গতিকে এটো -7 এটাকে ভাগশেষ পালো -7 আৰু ভাগফল পালো x square minus twice x plus 4 Number 4 x to the power 11 minus 5 হক আমি হৰণ কৰিব লাগে x plus 1 ৰে x plus 1 এটো আমি হৰণ কৰিব লাগে x to the power 11 minus 5 হক ওকে এতিয়া x to the power 11 ভিতৰৰ পৰা আমি কাক বাছি ললো x to the power 11 ই সৰ্বোচ্চ ঘাত থকা হয় বাহিৰৰ পৰা আমি কাক লম x x এৰ যদি মই x to the power 11 ক ডিভাইড কৰি তেতিয়াহলে কিমান বাজে ওপৰত 11টা x পূৰণ হৈ আছে তলত এটা আছে গতিকে মই তলৰ পৰা এটা যদি ক্যান্সেল কৰো ওপৰৰ পৰা এটা ক্যান্সেল কৰিব লাগিব থাকিব তোমাৰ x to the power 10 এই সংখ্যাটো আমি এই পদটো ইয়াতে লিখিলো x to the power 10 এতিয়া এটো একে হ'ব x to the power 11 এতিয়া তুমি 1 এৰে এটুক যদি আমি পূৰণ কৰো 1 into x to the power 10 কিমান হ'ব x to the power 10 কিন্তু ইয়াত x to the power 10 থকা কোনো ধৰণৰ পদ নাই গতিকে আমি ইয়াতে কাষত লিখিম প্লাস x to the power 10 এটা এটো মাইনাস কৰি দিও এটো 0 হৈ যাব x to the power 11 minus x to the power 11 0 -5 হৈ থাকিব এটা ইয়াতে প্লাস x to the power 10 আছিল যেটো এই দ্বিতীয় লাইনত আছে গতিকে ইয়াক যদি আমি তললৈ নমাই দিও তেতিয়া হলে এটো হ'ব -x to the power 10 এতিয়া আমি -x to the power 10 ক আমি ডিভাইড কৰি চাম x ৰে -x to the power 10 divided by x তলৰ পৰা এটা x ক্যান্সেল হল ওপৰৰ পৰা এটা x ক্যান্সেল হল তোমাৰ বাকি থাকিব x to the power 9 যেহেতু ইয়াতে মাইনাস আছিল গতিকে এটো মাইনাস হ'ব minus x to the power 9 এটো এতিয়া কি হ'ব minus x to the power 10 minus x to the power 9 into x to the power 10 এটো 1 এৰে যদি আমি এটো পূৰণ কৰো 1 into x to the power 9 x to the power 9 থকা ইয়াতে কোনো ধৰণৰ পদ নাই গতিকে আমি ইয়াতে লিখি দিম minus x to the power 9 এটা এখানে বিয়োগ কৰিব লাগিব -5 minus x to the power 10 plus x to the power 10 0 এটো minus x to the power 9 আছিল দ্বিতীয় খাইড আছিল গতিকে ইয়াক যদি আমি নমাই দিও তেতিয়া হলে এটো হ'ব plus x to the power 9 এতিয়া x to the power 9 ক যদি মই x এ ডিভাইড কৰো তেতিয়া হলে কি হ'ব x to the power 8 তুমি এনেকৈ ক'ব পাৰা যে x ৰ লগত যদি মই x to the power 8 পূৰণ কৰো তেতিয়া হলে মই কি পাম x to the power 9 পাম তো প্লাস x to the power 9 এটো সেম থাকিলে নেক্সট তোমাৰ 1 এৰ যদি মই x to the power 8 ক পূৰণ কৰো তেতিয়া হলে কি পাম x to the power 8 x to the power 8 বিয়োগ কৰি দিও -5 আছিল -5 টো একে নিচিনাকৈ থাকিব -5 কাৰণ ওপৰ লাইনত আছে x to the power 9 minus x to the power 9 0 দ্বিতীয় হাইড আছিল plus x to the power 8 ইয়াক যদি আমি তলত নমাই দিও ই হৈ যাব -x to the power 8 ওকে এতিয়া আকৌ -x to the power 8 ক যদি মই x এ ডিভাইড কৰো তেতিয়া হলে কিমান বাৰ যাব -x to the power 7 বাৰ গতিকে এটো হ'ব -x to the power 8 1 into -x to the power 7 minus x to the power 7 এখিন যদি বিয়োগ কৰো -5 এটো 0 হৈ গল এখিন 0 -x to the power 7 আছিল তলৰ হাইড আহিলে এটো হ'বগে +x to the power 7 এটা x to the power 7 কৰিবৰ কাৰণে x ৰ লগত কিমান পূৰণ কৰিব লাগিব x to the power 6 x to the power 6 ওকে এটো তোমাৰ হৈ গল x to the power 7 এতিয়া এই 1 এৰ যদি আমি x to the power 6 ক পূৰণ কৰো তেতিয়া হলে কি হ'ব x to the power 6 এ হ'ব গতিকে ইয়াতে লিখিলো x to the power 6
এখিনি বিয়োগ কৰিলে কি হ'ব -5 x to the power 7 minus x to the power 7 0 plus x to the power 6 আছিলে তললৈ নামি আহিলে হ'ব x to the power 6 minus 1 এটা মই বাকিখিনি ইয়াতে লিখি লৈছো -5 বাকি তোমাৰ থাকিলে -x to the power 6 এখিনি বাকি আছিল আমাৰ ওকে নেক্সট এবাৰ আমি -x to the power 6 কৰিব লাগে গতিকে -x to the power 6 হবৰ কাৰণে আমি কিমান দিব লাগিব -x to the power 5 হয়নে তুমি এনেকৈ চাব পাৰা -x to the power 6 divided by x তলৰ পৰা এটা কেনসেল হ'ল ওপৰৰ পৰা এটা x কেনসেল হ'লে কিমান হ'ব x to the power 5 ইয়াত মাইনাস আছিল গতিকে -x to the power 5 -x to the power 5 -x to the power 6 1 into x to the power 5 x to the power 5 minus বিয়োগ কৰিলে কি হ'ব -5 এটা -x to the power 5 আছিল এটো হ'ব তোমাৰ +x to the power 5 ওকে এতিয়া x to the power 5 ক যদি আমি x এ ডিভাইড কৰো তেতিয়া হলে যাব x to the power 4 x to the power 4 into x to the power 5 1 into x to the power 4 x to the power 4 একে যদি মাইনাস কৰো তেতিয়া হলে -5 0 plus x to the power 4 আসলে এটো হ'ব -x to the power 4 এটা -x to the power 4 আমি যদি পাব লাগে তেতিয়া হলে ইয়াতে আমি দিব লাগিব -x to the power 3 -x to the power 4 1 into -x to the power 3 এটো হ'ব -x to the power 3 আকৌ যদি বিয়োগ কৰো -5 এখানে 0 হৈ গল -x to the power 3 আসলে এটো হ'ব +x to the power 3 এটা বাকি থাকিলে তোমাৰ x to the power 3 x to the power 3 যদি মই x এ ডিভাইড কৰো তেতিয়া হলে কিমান বাৰ যাব x square into x to the power 3 1 into x square plus x square minus কৰিলে কিমান হ'বগে -5 0 plus x square আসলে -x square -x square যদি মই x এ ডিভাইড কৰো তেতিয়া হলে কিমান বাৰ যাব x বাৰ -x square 1 into x minus x বাকি তোমাৰ থাকিলে -5 minus x আসলে এটো তোমাৰ হ'বগে +x ৰাইট এতিয়া বডি হলে হৈ গৈ আছে গতিকে মই ইয়াৰ পৰা এখিনি অলপ মান মুছি দিছো তোমলা এখিনি এনেকে লিখি এখিনি লিখা হল ইয়াৰ পিছৰখিনি মই ইয়াতে লিখিছো ইয়াৰ পিছৰখিনি ওকে ইয়াৰ পিছৰখিনি তেৰা তোমাৰ কি বাকি থাকিলে -5 plus x তোমাৰ বাকি থাকিলে লাষ্ট তেতিয়া ইয়াৰ পিছত কি হ'ব তোমাৰ x ক যদি মই x এ ডিভাইড কৰো তেতিয়া হলে কিমান বাৰ যাব এবাৰ যাব x ক x এ ডিভাইড কৰিলে কিমান বাৰ যাব এবাৰ গতিকে ইয়াতে তোমাৰ হ'ব +x আৰু তোমাৰ কি থাকিলে 1 into 1 1 দুটা আগতে প্লাস চিন গতিকে এটো কি হ'ব প্লাস তে x ৰ পৰা x গলে 0 ইয়াত তোমাৰ কি থাকিলে ইয়াতে -5 আৰু এটো তুমি কি বুলি ধৰিব লাগিব -1 অৰ্থাৎ দুটা আগতে বিয়োগ চিন আছে গতিকে সংখ্যা কেইটা যোগ কৰা 5 plus 1 6 দুটা আগতে বিয়োগ চিন গতিকে এটো হ'ব -6 একে আমি ভাগফল কি পালো x to the power 10 minus x to the power 9 plus x to the power 8 minus x to the power 7 plus x to the power 6 minus x to the power 5 plus x to the power 4 minus x cube plus x square minus x plus 1 আৰু ভাগশেষ আমি কি পালো -6 এতিয়া তলত তুমি লিখিবা ভাগফল আৰু ভাগশেষ কি পালো দুটা লিখিবা Question number 5 3x square minus 2x minus 40 3x plus 10 ৰে আমি হৰণ কৰিব লাগে so 3x plus 10 এটো আমি হৰণ কৰিব লাগে কাক 3x square minus 2x minus 40 ওকে ইয়াৰ পৰা আমি 3x ললো ইয়াৰ পৰা সবস্ত ঘাতকাটো হৈ গল plus 3x square গতিকে ইয়াক আমি ডিভাইড কৰি চাও কিমানৰে 3x ৰে 3 কেনসেল ওপৰ দুটা x আছিল এটা কেনসেল হল তলৰ পৰা এটা কেনসেল হল তোমাৰ বাকি থাকিলে এটা x গতিকে x টো আমি ইয়াতে দিলো 3x into x 3x square 10 into x 10x দুটা আগতে প্লাস চিন গতিকে এটো প্লাস বিয়োগ কৰিব লাগে 3x square পৰা যদি 3x square বিয়োগ কৰো 0 minus 2x minus 10x
দুটা আগতে বিয়োগ চিন গতিকে সংখ্যাকেইটা যোগ কৰা minus twice x minus 10x হয় নাই এটা মাইনাস বুলি ধৰিব লাগিব গতিকে দুটা আগতে বিয়োগ চিন সংখ্যাকেইটা যোগ 10 ৰ লগত 2 যোগ কৰিলে হ'ব 12 12x দুটা আগতে বিয়োগ চিন গতিকে এটা হ'ব -12 -12x -40 এতিয়া -12x টো আমি ললো এবাৰ -12x divided by আকৌ 3x x cancel 3 এ যদি 12 ঘন কৰি কিমান বাৰ যাব 4 বাৰ যেহেতু ইয়াতে মাইনাস আছিল গতিকে এটা হ'ব -4 -4 তো -4 into 3x -12x 10 into 4 40 plus into minus minus এটা ইয়াতে কি হ'ব এটো -12x এটা আমি ধৰিব লাগিব +12x গতিকে এটো 0 -40 +40 0 এটাকে ভাগফল আমি কি পালো ভাগফল পালো x - 4 আৰু ভাগশেষ পালো আমি 0 Number 2 4 plus 7x plus 7x square plus twice x cube twice x plus 1 এৰে আমি হৰণ কৰিব লাগে twice x plus 1 এৰে আমি হৰণ কৰিব লাগে এই বহুপদটোক এতিয়া সুবিধা হোৱাৰ কাৰণে মই কি কৰিম প্ৰথমতে সৰ্বোচ্চ ঘাতকটো লিখিম তাৰ পৰা বাকি কেটা লিখিম 2x cube টো মই আগত লিখিলো তাৰ পিছত 7x square তাৰ পিছত 7x plus 4 এনেকৈ অলপ মিলাই কিনে লিখিলো এতিয়া ইয়াত সৰ্বোচ্চ ঘাতকটো কি আছিল 2x cube আৰু ইয়াতে সৰ্বোচ্চ ঘাতকটো হল twice x গতিকে মই হৰণ কৰি চালো 2x cube divided by 2x ৰে 2 to cancel ওপৰত x আছিল তিনিটা তলত আছিল এটা গতিকে ওপৰৰ পৰা এটা cancel হ'ব তলৰ পৰা এটা cancel তোমাৰ বাকি থাকিলে ওপৰত দুটা x square দিলো ওপৰত 2x into x square হ'ব তোমাৰ 2x cube এতিয়া এই 1 2 ৰে যদি মই ইয়াক পূৰণ কৰো কিমান হ'ব 1 into x square দুটা আগতে কি চিন আছিল প্লাস 1x square এতিয়া ইয়াত তোমাৰ কি থাকিলে +7 এটো আমি ধৰিব লাগিব -1 বুলি চিন দুটা হলনি হৈ গল বিপৰীত প্লাস আৰু মাইনাস গতিকে সংখ্যাকেইটা বিয়োগ কৰা 7 ৰ পৰা যদি 1 বিয়োগ কৰো কি হ'ব 6 গতিকে এটো হ'ব তোমাৰ 6x square ওপৰখিনি একে থাকিব +7x + 4 এতিয়া ইয়াৰ পৰা আমি এবাৰ 6x square ললো divided by twice x 6 যদি 2 ৰে কাটো কিমান বাৰ 3 বাৰ ওপৰত x দুটা আছিল তলত এটা আছিল এটা কেনসেল হৈ গল তো ওপৰত কি বাকি থাকিব এটা x বাকি থাকিব 3x plus 3x এটো একে হৈ গল 6x square এটো 1 এৰ যদি মই 3x ক পূৰণ কৰো কি হ'ব 1 into 3x plus দুটা প্লাস আনিছিল এখানে প্লাস এতিয়া ওপৰত তোমাৰ থাকিলে +7 আৰু তলত তোমাৰ এটো ধৰিব লাগিব -3 বুলি তো 7 ৰ পৰা যদি মই 3 বিয়োগ কৰো কিমান হ'ব 4x plus 4 এতিয়া আকৌ আমি এবাৰ 4x ললো 4x ক আমি কিমানে হৰণ কৰিব লাগিব twice x ৰে x cancel 4x যদি 2 ৰে কাটো কিমান বাৰ দুবাৰ গতিকে এটো আমি ইয়াতে লিখিলো +2 এটো একে থাকিব 4x 1 into 2 দুটা আগতে প্লাস চিন গতিকে এটো হ'ব প্লাস 4x - 4x 0 এটো তোমাৰ আছিল +4 আৰু তলত আমি ধৰিব লাগিব -2 বুলি তো 4 ৰ পৰা যদি 2 বিয়োগ কৰো কিমান হ'ব 2 এটাকে আমি ভাগফল পালো x square plus 3x plus 2 আৰু ভাগশেষ পালো 2 Question number 6 1 -14x square - 13x plus 12 বহুপদটো twice x plus 3 ৰে সম্পূৰ্ণকৈ বিভাজ্য হয় না নহয় আমি চাব লাগে তো প্ৰথম আমি twice x plus 3 ইয়াক ললো twice x plus 3 is equal to 0 বুলি ধৰি লৈ আমি ইয়াৰ পৰা x ৰ মানটো উলিয়াম twice x is equal to plus 3 আছিল এটো হ'ব -3 আৰু ইয়াৰ পৰা যদি আমি x ৰ মানটো লিখো তেতিয়া হলে কি হ'ব -3/2 2 টো কি হ'ব হৰণ হৈ আহিব এতিয়া যেটো বহুপদ আমাক দিয়া আছিল তাক আমি px বুলি ধৰি ললো px is equal to -14x square - 13x plus 12 এটি ইয়াতে x ৰ ঠাইত আমি a মানটো বহুৱাম -3/2 যদি x ৰ ঠাইত -3/2 বহুৱাও তেতিয়া হলে কি হ'ব -14
into minus 3 by 2 whole square minus 13 into minus 3 by 2 plus 12 minus 14 into minus আছে আৰু ইয়াতে square গতিকে এটো minus plus হৈ যাব 3 square কৰিলে হ'ব 9 divided by 2 square কৰিলে হ'ব 14 minus into minus plus 13 into 3 39 divided by 2 plus 12 এতিয়া ইয়াক যদি মই 2 ৰে হৰণ কৰো 2 ৰে 4 কিমান বাৰ দুবাৰ ইয়াক যদি মই কাটো কিমান হ'ব -7 ওকে 7 9 গুণ 63 -63 divided by 2 plus 39 divided by 2 plus 12 এৰি ইয়াটো 2 আছে ইয়াটো 2 গতিকে আমি লসাগু লব পাৰো কিমান হ'ব 2 ওপৰ থকাটো একে থাকিব -63 plus ইয়াত 2 আছে ইয়াত 2 গতিকে একে গতিকে ওপৰটো আমি 39 এ লিখিব পাৰো এতিয়া প্লাস ইয়াত যেহেতু হৰত কি আছিল 1 গতিকে আমি 2 into 12 কৰিব লাগিব এই মানটোৰে আমি 12 ক পূৰণ কৰিলে কিমান হ'ব 24 এটা বাকি তোমাৰ কি থাকিলে -63 এটো যদি প্লাস কৰিলো দুটা আগতে প্লাস আছে গতিকে প্লাস কৰিব পাৰি প্লাস কৰিলে কি হ'ব 39 plus 24 13 63 ওকে plus 63 divided by 2 এটা কি হৈ গল -63 plus 63 -63 plus 63 কিমান হ'ব 0 0 divided by 2 শূন্য কোন এটা সংখ্যাৰ হৰণ কৰিলে শূন্য হয় গতিকে আমি কি পালো x ৰ মানটো আমি -3 by 2 লৈ কিনে বহুপদত বহুৱাওঁতে আমি কি পালো শূন্য পালো গতিকে আমি ক'ব পাৰো যে 2x plus 3 ৰে px ক 3 ৰে px সম্পূৰ্ণকৈ বিভাজ্য হয় এতিয়া ভাগশেষ উপবাদ্যৰ সহায়ত নকৰি তুমি ইয়াক আমি দীঘলীয়া নিয়ম যেটো হৰণ কৰিছিল এই নিয়মটো তুমি কৰি চাব পাৰা নম্বৰ 6 or 2 x - 7 ৰাখিটো x³ + 2x² - 3x + 4 বহুপদটো এটা উৎপাদক হয় নে নহয় আমি চাব লাগে একেই ধৰণে আমি কি কৰিম প্ৰথমতে ইয়াৰ শূন্যটো উলিয়ালাম x - 7 = আমি 0 বুলি ধৰি ললো আৰু ইয়াৰ পৰা আমি কি কৰিম x ৰ মানটো উলিয়াম কি হ'ব 7 -7 + 7 এটা বহুপদটো আমি লৈ ললো px বুলি px = কিমান হ'ব x³ + 2x² - 3x + 4 ইয়াত আমি x ৰ মান কি বহুৱাম এবাৰ 7 x ৰ ঠাইত যদি মই 7 বহুৱাও তেতিয়া হলে এটো হ'ব 7³ + 2 * 7² - 3 * 7 + 4 7³ কৰিলে হ'ব 343 plus 7² কৰিলে হ'ব 49 into 2 হৈ আছে গতিকে এটো কিমান হ'ব 98 minus 7 into 3 21 plus 4 এতিয়া 343 98 আৰু 4 এই গুটে গেটাৰ আগত কি চিন আছে প্লাস গতিকে এটা আমি প্লাস কৰিব লাগিব যেহেতু ইয়াতে আমি x ৰ মানটো 7 বহুৱাওঁতে কি পালো 430 অৰ্থাৎ ইয়াৰ মানটো আমি কি নাপালো শূন্য নাপালো যেহেতু শূন্য নাপালো গতিকে তুমি ক'ব পাৰা যে x - 7 এই বহুপদটোৰ এটা উৎপাদক নহয় therefore x - 7 px ৰ এটা উৎপাদক নহয় question number 7 ax³ + 3x² + 5x - 4 আৰু x³ - 4x - a বহুপদ দুটা x - a ৰে ভাগ কৰাত সমান ভাগশেষ পোৱা গল a ৰ মান আমি উলিয়াব লাগে এতিয়া x - 2 ৰে হৰণ কৰিছে দুটাকে গতিকে ইয়াৰ পৰা আমি শূন্য মানটো উলিয়ালো x - 2 ৰ শূন্য মানটো কি হ'ব x - 2 = আমি 0 বুলি ধৰিলো ইয়াৰ পৰা যদি আমি x ৰ মানটো লিখো তেতিয়া হলে কি হ'ব 2 x ৰ মানটো কি পালো 2 এতিয়া ভাগ কৰোতে সমান ভাগশেষ পোৱা গল ওকে প্ৰথমতে আমি ভাগশেষ কেটা উলিয়াই লও তো ভাগশেষ কেটা x - 2 ৰে যদি আমি ইয়াক হৰণ কৰো তেতিয়া ভাগশেষ কি হ'ব হেতু উলিয়াম x - 2 ৰে যদি মই ইয়াক হৰণ কৰো তেতিয়া হলে ভাগশেষ কি হ'ব হেতু উলিয়াম তো মই প্ৰথমতে এই বহুপদটোৰ নাম দিলু px px ৰ মান আমাক দিয়া আছে ax³ + 3x² + 5x - 4 ইয়াতে x ৰ ঠাইত আমি বহুৱাব লাগিব 2 x ৰ ঠাইত কি বহুৱাম 2 = a * 2³ + 3 * 2² + 5 * 2 - 4 2³ কৰিলে হ'ব 8 8 * a 8a plus 2² 4 4 * 3 12 plus 5 * 2 10
minus 4. 8a plus এখানে কি হ'ব 12 যোগ 10 22 22 ৰ পৰা যদি মই 4 বিয়োগ কৰো 18 okay this is number 1 আকৌ এই বহুপদৰ নাম জানিবা মই ধৰি ললো qx qx আমাক কি দিয়া আছে x cube minus 4x minus a এটো ইয়াতে x ৰ মানটো আকৌ আমি কি বহুৱাম 2 q2 is equal to 2 cube minus 4 into 2 minus a 2 cube কইলে হবো 8 minus 4 into 2 8 minus a plus 8 minus 8 cancel বাকি তোমাৰ থাকিলে minus a এতিয়া x minus 2 ৰে px ক যদি আমি হৰণ কৰো তেতিয়া হলে আমি ভাগশেষ পাও 8a plus 18 আকৌ x minus 2 ৰে যদি আমি x cube minus 4x minus a অৰ্থাৎ যাক আমি qx বুলি ধৰি লৈছো তাক যদি হৰণ কৰো তেতিয়া হলে আমি ভাগশেষ পাও minus a এটা প্ৰশ্ন মতে কৈছে যে এই দুইটা ভাগশেষ কি হয় সমান হয় দুটা ভাগশেষ কি হয় সমান গতিকে আমি লিখিব পাৰো প্ৰশ্ন মতে আমি কি লিখিব পাৰো p2 is equal to q2 এই দুটা মান কি হয় সমান p2 মানটো আমি পাইছিলো 8a plus 18 8a plus 18 আৰু q2 মানটো আমি পালো minus a এতিয়া minus a টো যদি আমি বাওফালে লৈ আহো এটো হৈ যাব plus a আৰু 18 টো যদি আমি সোফালে পঠাই দিও তেতিয়া হলে এটো হৈ যাব minus 18 8a plus a 8টা a আছিল আৰু এটা a যদি মই যোগ কৰো তেতিয়া হলে হ'ব 9টা a 9a is equal to minus 18 এতিয়া a লগত 9 টো ইনটু হৈ আছে গতিকে মই যদি ইফালে দিও তেতিয়া হলে কি হ'ব ডিভাইড 18 divided by 9 18 যদি 9 ৰে হৰণ কৰো দুবাৰ আৰু মাইনাস আছিল গতিকে এটো মাইনাস হ'ব তো therefore a এর মান আমি কি পালো -2 এর মান পালো -2 okay thank you everyone